মই আছোঁ এতিয়া শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল থানত। বহুত গৰম আজি, সেইবাবে ইয়াত আহিছোঁ বাৰু। আপোনালোকক দেখুৱাই আছোঁ আজি কি কৰোঁ ইয়াত। মন্দিৰৰ চৌহদত সোমাওঁ, বহুত গৰম আজি সেইবাবে আহিছোঁ। চাওকচোন এবাৰ কি ধুনীয়া পৰিৱেশ, কি সুন্দৰ এক পৰিৱেশ। আহিলে ইয়াৰ পৰা যাব মনে নাযায়, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকক দেখুৱাইছোঁ বাৰু। এখন শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল থান। এয়া কল খাই আছোঁ আমি, দুটাকে খাম, এটা নহয় দুটাই। সুন্দৰ এক পৰিৱেশ। এয়া গৰমৰ বাবে এনেকৈ বহি আছে। আমি আহি পালোঁ চুইচ গেট আৰু ইয়াত অলপ বহিম। এয়া আমাৰ চৰবত বনাবলৈ সাজু হৈছে। এয়া এক বাল্টিং পানী নহয় পিছে, এই মুখত বনাম আমি। এই ঠাণ্ডা পানী পানী বেছি হয়। ফোনত ব্যস্ত, অৱশ্যে এক বাল্টিং পানীত নহয়, এই মুখটোত এই ঠাণ্ডা পানী আছে ফ্ৰিজৰ। এই পানী মিক্স কৰি দি গোটাখিনি দি আমি বেছিকৈ খাম যি, অলপমান কিয় খাম, আমি বেছিকৈ খাম। এক গিলাচত নচলে, বেছিকৈ লাগিব। আজিলৈ সামৰিছোঁ, এতিয়া অলপ বহিম আমি দৌল থানত। গতিকে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম বুলি আশা থাকিল। শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল থানৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ধন্যবাদ।